মোৰ নাম শ্ৰী অতুল গগৈ। মই উত্তৰ গুৱাহাটী অভয়পুৰত থাকোঁ। মোৰ ল'ৰাটো 8 তাৰিখৰ পৰা নোহোৱা হৈছে। বহুতক জনালোঁ আৰু ল'ৰাটো শংকৰদেৱ স্কুলত পঢ়ে। এইবাৰ 10ম শ্ৰেণীলৈ পাইছিলে। তাৰপিছত বিচাৰি এতিয়া ক'তো পোৱা নাই। পুলিচক জনালোঁ। পুলিচে কৈছে আমিও বিচাৰি আছোঁ সেই বুলি কৈছে। খবৰ পোৱা নাই আজিলৈকে একো খবৰ পোৱা নাই, ক'ত আছে কি কথা। কিবা আছিলে ঘৰত, কিবা কাজিয়া পেচাল আছিল? ঘৰত তেনেকুৱা কাজিয়া নাই। তাৰ মোবাইলটোত মানে 4 দিনমান ৰিচাৰ্জ নাছিলে। তাৰপিছত ৰিচাৰ্জ ভৰাই দিলোঁ, দি ফোন কৰিলোঁ, মোবাইলটো চুইচ অফ। আৰু ঘৰত আহি চালোঁ মানুহজন নাই, ল'ৰাজন নাই, ক'ত বা ওলাই গ'ল। তাকে আমি নিশ্চিন্ত হৈ আছোঁ। লগ বন্ধুকটো সুধিলোঁ, একোতো গম নাপাওঁ বুলি ক'লে। কি মোবাইল ফোনটোক লৈ ব্যস্ত হৈ থাকে? মোবাইল ফোনটো মানে আৰু ঘৰত কেইদিনমানৰ পৰা সি ঘৰত কিতাপ নপঢ়ে, অকল মোবাইল ফোনটো লৈ ব্যস্ত হয়। দিনত হওক ৰাতি হওক মোবাইল চাই থাকে সি এনি টাইম। আপুনি গালি পাৰিছিল নেকি সেইকাৰণে? গালিটো মই কৈছোঁ বোলো ইমানকৈ মোবাইল নাচাই নহয়, অলপ পঢ়িব লাগে ঘৰত, অলপ সময় উলিয়াই, মই সেই বুলি কৈছিলোঁ। আৰু একো নাই কোৱা। তুমি ৰিচাৰ্জ কৰি দিয়া নাছিল? ৰিচাৰ্জ মই 8 তাৰিখে দিলোঁ, বা তাৰ ৰিচাৰ্জ শেষ হৈছিলে 4 তাৰিখে। মই 8 তাৰিখে দুপৰীয়া ৰিচাৰ্জটো কৰাই দিছোঁ আৰু। সেইকাৰণে গুচি যাব পাৰে। হয়, সেইটোৱে মই ভাবিছোঁ আৰু মোবাইলটোৱে কাৰণ হ'ল আৰু ঘৰৰ পৰা ওলাই যোৱা। মোবাইলটো দিয়াও বেছি দিন হোৱা নাছিলে। মোবাইলটো দিয়া ক্লাছ 9ৰ 6 মাহমানৰ পিছত দিছোঁ আৰু, মানে 6মহীয়া পৰীক্ষাৰ পিছত দিছোঁ ক্লাছ 9ত। বিচাৰি আছিল? হয়, সি বহুত বিচাৰি আছে। যদি মোবাইল নিদিয়া সময়খিনি মাকৰ মোবাইলটো লৈ কাজিয়া কৰি থাকে, মাকৰ লগত তৰ্কাতৰ্কি লাগি থাকে। সেইটো কাৰণে তাক মোবাইলটো কিনি দিয়া গ'ল। এতিয়া আকৌ সুসূত্ৰ নাই? এতিয়া মানে আজিলৈকে বিচাৰি আছোঁ সোমবাৰৰ পৰা, ক'তো মানে সুসূত্ৰ পোৱা নাই। আমাৰ যিমান আলহী আছে, লগ বন্ধু আছে, চবতে জনালোঁ, চবতে সুধি চালোঁ, আজিলৈকে কোনো সুসূত্ৰ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।